না মোৰ কথাটো হ'ল কি সাপ্তাহিক হিচাপে এনেকুৱা কম্পালচৰি হিন্দু ধৰ্মৰ বিভিন্নজনে বিভিন্ন হেৰিত কাম কৰে তেওঁলোকৰ এনেকুৱা এটা ফিক্স টাইম নাথাকে যে অমুক বাৰে এই টাইমটোত তেওঁলোকে এই প্ৰাৰ্থনাটো এই টাইমত কৰিব লাগিব এনেকুৱা নাথাকে তেওঁলোকৰ ব্ৰত থাকে বিভিন্নজনে বিভিন্ন পদ্ধতিত কৰে কিন্তু খ্ৰীষ্টানসকলৰ কাৰণে দেওবাৰটো যেনেকৈ সাপ্তাহিক তেওঁলোকৰ এটা ফিক্স ডেট এইটো বন্ধই থাকে আৰু মুছলমানসকলৰ কাৰণেও দৈনিক 5 ওয়াক্তৰ নামাজ থাকে কিন্তু সেই 5 ওয়াক্তৰ নামাজটো যদি কোনোবাই সময় পালে মছজিদত গৈ জামাতত পঢ়িব পাৰে যদি সময় নাপায় তেওঁ নিজে নিজৰ মতে পঢ়ি ল'লেও সেইটো হয় কিন্তু জুম্মাৰ নামাজটো এনেকুৱা এটা প্ৰেয়াৰ যেটো অকলে ঘৰত পঢ়িলে নহয় এইটো কম্পালচৰি হ'ল মছজিদত গৈ নিৰ্দিষ্ট সময়ত সকলে জামাততেই পঢ়িব লাগে বাকি আমাৰ ডেইলি নামাজ থাকে কিন্তু সেই নামাজবিলাক জামাতত কোনোবাই মছজিদত যাব নোৱাৰিলে নিজৰ সুবিধা মতে পঢ়ি ল'লেও হৈ যায় গতিকে সেইকাৰণে সেই শুক্ৰবাৰে জুম্মাটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট যিহেতু এইটো অকলে পঢ়িলে নহ'ব এইটো মছজিদত জামাততেই পঢ়িব লাগিব কম্পালচৰি হয় এইটো কম্পালচৰি হয় ফৰজ হয় প্ৰত্যেকজনৰ কিছুমানে যদি নপঢ়ে ধৰ্মীয় কথা কিন্তু এইটো কম্পালচৰি আৰু ধৰ্মীয় এইটো এটা ফৰজ যিটো আমাৰ আটাইতকৈ ফৰজ তাক কোৱা হয় যেটো একদম বাধ্যতামূলক গতিকে এই ক্ষেত্ৰত সেইকাৰণেই এইটো পূৰ্বৰ পৰাই শুক্ৰবাৰে জুম্মাৰ নামাজটো যিহেতু এইটো জামাততেই পঢ়িব লাগিব আৰু একেলগে সকলোৱে পঢ়িব লাগিব নিজে পঢ়িলে নহ'ব সেইকাৰণে এইটো পূৰ্বৰ পৰা এইটো পৰম্পৰা আছিল এইটো ভাল থকাটো বিচাৰিছোঁ আৰু ৰুলছ কমিটিত ময়ো এই কথাবিলাক কৈছোঁ লাগিলে ইয়াত 2 ঘণ্টা নালাগে 1 ঘণ্টা দিয়ক 12টাৰ পৰা 1টাৰ ভিতৰত হ'লেই নামাজটো সাধাৰণতে খুতবাটো 12:30টাৰ পৰা 1টা বা 1টা 5-10ৰ ভিতৰত হৈ যায় এই টাইমটো দিলেও হয় কেতিয়াবা এনেও লাঞ্চ ব্ৰেক কেতিয়াবা কিবা হেৰি হয় কিন্তু এতিয়া দেখিছোঁ মানে একাংশ কৈছে না আমাৰ বিজেপি বিধায়কসকলে আপত্তি কৰি থাকে বিজেপি বিধায়কসকলৰ কথা হ'ল যে মুছলমানসকলে তেওঁলোকৰ এটা সাপ্তাহিক প্ৰেয়াৰৰ সুবিধাটো কিয় পাব আমি তেওঁলোকক সুবিধা দিব নালাগে অসুবিধা দিলে তেওঁলোকে মনত শান্তি পায় মানে বিজেপি বিধায়ক কিছুমান যিবিলাকে উদ্যোগক খুচি থাকাটো আমি এনেকুৱা বুজিলোঁ তেওঁলোকৰ কোনো প্ৰব্লেমটো হোৱা নাই অসাংবিধানিক কথাটো হোৱা নাই ভাৰতৰ সংবিধানৰ বিৰোধী কথা হোৱা নাই এতিয়া খ্ৰীষ্টানসকলৰ সানডেটো তেওঁলোকে হোল ডে প্ৰেয়াৰ কৰে এইটো আমাৰ সদায় বন্ধ থাকে না খোলা ৰখাৰ পক্ষত মই কোৱা নাই মই কোনটো কৈ আছোঁ যে তেওঁলোকৰ একো প্ৰব্লেম হোৱা নাই যিহেতু এইটো অফিচিয়েল বন্ধ তেওঁলোকে সেই দিনটো প্ৰেয়াৰ কৰিব পাৰি আছে গতিকে আমি শুক্ৰবাৰটো বন্ধও বিচৰা নাই যেহেতু প্ৰেয়াৰটো মাত্ৰ আধা ঘণ্টাৰ পৰা 1 ঘণ্টাৰহে হয় আমি এইটো কোৱা নাই যে খ্ৰীষ্টানসকলৰ গোটেই দিনটো আপোনালোকে বন্ধ দিলে দেওবাৰ গতিকে আমাৰ গোটেই দিন শুক্ৰবাৰ বন্ধ দিয়ক এইটো নালাগে মাত্ৰ প্ৰেয়াৰ টাইমটোহে ইয়াত হেৰিটো বিচাৰিছিলোঁ এইটো আচলতে কাৰো একো ক্ষতিও হোৱা নাই সংবিধানৰ বিৰোধীও হোৱা নাই একমাত্ৰ বিজেপিৰ একাংশ বিধায়কে তেওঁলোকে অসহিষ্ণু তেওঁলোকৰ মনোভাৱ যিটো তেওঁলোকে ইনটলাৰেঞ্চটো দেখুৱাইছে যে মুছলমানসকলে প্ৰেয়াৰ কৰাৰ সুবিধাটো কিয় পাব আমি সুবিধা দিব নালাগে তেওঁলোকক সুবিধাৰ পৰা বঞ্চিত কৰিলেই যেন আমি ছাকচেছ হ'লোঁ আমি জিকি গ'লোঁ এনেকুৱা ধৰণৰ চিন্তাধাৰা কিছুমান বিজেপি বিধায়ক আছে অধ্যক্ষ মহোদয়ে কৈছে যে মই অসহায় মোক অনবৰত প্ৰেছাৰ দি থাকে বিধায়কসকলে গতিকে এই কথাটো মই ভাবোঁ যে এতিয়াও সেই বিজেপি বিধায়কসকলক এই কথাটো কম যে আপোনালোকে এই কথাটো এইটো বুজি লওক যিহেতু এইটো কম্পালচৰি এটা প্ৰেয়াৰ আমাৰ আৰু এইটো জামাতত পঢ়িব লাগিব এটা টাইমত অকলে পঢ়িলে নহয় বাকী আমাৰ 5 ওয়াক্তৰ নামাজ ডেইলি থাকে আমিতো কোনেও বিচৰা নাই যে আমাৰ নমাজৰ অক্তত ব্ৰেক দিয়ক কাৰণ সেইটো অকলে পঢ়িলেও হয় আমি টাইম আগা পিছা কৰি ল'ব পাৰোঁ গতিকে এই কথাটো এটা বুজা পৰাৰ মাজত সহিষ্ণুতাৰ মাজত কৰিলে কোনো প্ৰব্লেমেই নাছিলে এইটো আধা ঘণ্টাৰ পৰা 40 মিনিটৰ ভিতৰত আমাৰ প্ৰেয়াৰটো হৈ যায় গতিকে এই টাইমটো ব্ৰেক দিলে মানে সৰ্বোচ্চ 1 ঘণ্টা দিলেই হৈ যায় গতিকে এইটোৰ কাৰণে ইমান আপত্তি কৰিব লগা ইমান অসহিষ্ণু হ'ব লগা এই কথাটো আচলতে ভাল এটা চিম্পটম নহয় আৰু যিসকল বিধায়কে অধ্যক্ষ মহোদয়ে সদায় প্ৰেছাৰ দি আছে আপোনালোকক মই এটা অনুৰোধ জনাম যে আজি আমিতো এইটো ক'ব পাৰোঁ যে ভাৰতবৰ্ষ খ্ৰীষ্টান প্ৰধান দেশ নহয় ইয়াত আমাৰ অফিচিয়েল যেটো বন্ধ এইটো দেওবাৰ কিয় দিয়া হ'ল দেওবাৰটো খ্ৰীষ্টানসকলৰহে সাপ্তাহিক গতিকে আপোনালোকে ইয়াত যদি কোনো হিন্দুৱে আপত্তি কৰা নাই আমি মুছলমানে আপত্তি কৰা নাই যে দেওবাৰটো খ্ৰীষ্টানসকলৰহে সাপ্তাহিক পবিত্ৰ দিন গতিকে আমি এইটো ভাৰতত এইটো খ্ৰীষ্টান প্ৰধান দেশ নহয় আমি কিয় বন্ধ এইটোতো কোনেও আমি আপত্তি কৰা নাই চলি আছে আৰু মানে অসমৰ এটা কথা চাওক অসমত প্ৰায় 25% মুছলমান বিধায়ক আছে বেলেগ এছেম্বলিবিলাকত জম্মু কাশ্মীৰৰ বাদে বেলেগ এছেম্বলিবিলাকত মুছলমান বিধায়কৰ সংখ্যা বহুত কম আজি পাৰ্লিয়ামেণ্টত চাওক পাৰ্লিয়ামেণ্টত 543 জন এমপিৰ ভিতৰত না সেইটো জম্মু কাশ্মীৰতো অসমতকৈ বেছি আছে বাকী ভাৰতৰ কোনো ৰাজ্যতেই ইমান নাই আৰু পাৰ্লিয়ামেণ্টত চাওক পাৰ্লিয়ামেণ্টতো সৰ্বোচ্চ 25, 26 বা 28 এমপি মুছলমান এমপি থাকে 543ৰ ভিতৰত
25-26 জন থাকে তেওঁলোক যদি নামাজৰ কাৰণে গুচিও যায় পাৰ্লিয়ামেণ্টত একো এফেক্ট নহয়, কাৰণ 543 জন আছে, তাৰ পৰা 25-26 জন গ'লেও। গতিকে অসমত যিহেতু 25-30 জন যি থাকে গুচি গ'লে 25% একেলগে যোৱা হয়। গতিকে অসমৰ চিনাৰীটো অলপ বেলেগ, সেইকাৰণে অসমত এইটো আগৰ পৰা আছিলে। এই কথাটো আমি ভাবোঁ অসহিষ্ণু নহৈ সকলোৱে এটা সৌহাৰ্দ্যপূৰ্ণ মনোবৃত্তিৰে এটা পাৰস্পৰিক বুজাপৰাৰে কামটো চলি থাকিলে ভাল। ইয়াত কোনেও যদি আমি ভাবে যে আমি এইটো মুছলমানৰ এইটো প্ৰেয়াৰৰ সুবিধাটো বন্ধ কৰি দিলে আমি জিকি গ'লোঁ, আমি বিজেপি মানে আমি ছাকচেছ হৈ গ'লোঁ, আমি তেওঁলোকক ডিষ্টাৰ্ব দিলোঁ, এনেকুৱা মনোবৃত্তিৰে মই ভাবোঁ চিন্তা চৰ্চা কৰাটো ভাল লক্ষণ নহয়। মই পুনৰবাৰ বিজেপি বিধায়কসকলক এই বিষয়টোৰ ক্ষেত্ৰত অলপ সংযম ৰক্ষা কৰি চিন্তা চৰ্চা কৰিবলৈ মই আহ্বান জনালোঁ। ধন্যবাদ। এই বিষয়টো আমাৰ যেটো এছেম্বলি ৰুলছ কমিটি তাতে সিদিনা আমাৰ স্পিকাৰ মহোদয়ে কৈছে বিজেপিৰ বিধায়কসকলে সদায় খুচি থাকে যে এইটো অসমত কিয় শুক্ৰবাৰে নামাজৰ কাৰণে এটা বিৰতি দিয়া হয়, আৰু কেইবাখন ৰাজ্যৰ কথা কৈছে যে সেই ৰাজ্যবিলাকত এইটো নাই, শুক্ৰবাৰে তাত বিৰতি নাই, আমাৰ অসমত কিয় দিব লগা হয়। তেতিয়া এই কথাটো আমি ক'লোঁ অধ্যক্ষ মহোদয়ক যে চাওক, এনেই যিবিলাক বাকী ৰাজ্যৰ কথা কৈছে তাত জম্মু কাশ্মীৰৰ পিছতেই মুছলিম বিধায়কৰ সংখ্যা বেছি থকা ৰাজ্যখন হ'ল অসম। গতিকে এইখন অসমত প্ৰায় 25% বিধায়ক মুছলমান বিধায়ক এই অসম বিধানসভাত স্বাধীনতাৰ আগৰ পৰাই আছে। স্বাধীনতাৰ আগততো 105টা যেতিয়া সমষ্টি আছিল 105ৰ ভিতৰত 34 জন মুছলিম বিধায়ক আছিল। আজিৰ দিনতো 28, 30 বা 32 জন মুছলিম বিধায়ক অসম বিধানসভাত হয়। গতিকে শুক্ৰবাৰ দিনা যদি জুম্মাৰ নামাজৰ সময়ত এটা ব্ৰেক দিয়া নহয় তেনেহ'লে এই সকলো বিধায়কসকল একেলগে জুম্মাৰ নামাজ পঢ়িবলৈ গ'লে সদনৰ বহুত কিছুমান কাম কাজ থাকে যে য'ত বিভিন্ন বিধায়কৰ নাম থাকে, তেওঁলোকৰ পাৰ্টিচিপেশ্যন থাকে। গতিকে যদিহে একেলগে গোটেইকেইজন মুছলিম বিধায়ক গুচি যায় হয়তো বহুতকেইটা এজেণ্ডাত তেওঁলোকৰ নাম আহিব আৰু তেওঁলোক অনুপস্থিত থাকিব। সেইকাৰণেই এইটো পূৰ্বৰ পৰাই জুম্মাৰ নামাজৰ সময়টো এটা বিৰতি আগৰ পৰা দিয়া হৈছিল। আৰু এটা ইম্পৰ্টেণ্ট কথা হ'ল শুক্ৰবাৰে থাকে প্ৰাইভেট মেম্বাৰ্ছ বিজনেছ। প্ৰাইভেট মেম্বাৰ মানে য'ত বিৰোধী দলৰ বা সদস্যসকলে MLA সকলে তেওঁলোকে নিজাববীয়া কিছুমান ডিভাইচত তেওঁলোকে জাননী দিয়ে যিবিলাক শুক্ৰবাৰে প্ৰাইভেট মেম্বাৰ হিচাপে আলোচনা হয়। এইদিনা গভৰ্ণমেণ্ট কোনো বাজেটৰ আলোচনা বা বিল চৰকাৰী কোনো কাৰ্যসূচীত আলোচনা নহয়, বেচৰকাৰী সদস্যসকলে বা বিৰোধী দলৰ সদস্যসকলে দিয়া নোটিছবিলাকৰ ওপৰত আলোচনা হয়। গতিকে একেলগে সেইকাৰণে এটাৰ পিছত এটা এজেণ্ডাত বেলেগ বেলেগ বিধায়কৰ নাম আহি থাকে। গতিকে একেলগে যদি এতিয়া মুছলমান সকলো বিধায়ক জুম্মা নামাজ পঢ়িব যায় আৰু এই টাইমত যদি সদন চলি থাকে তেওঁলোকৰ নাম বাৰে বাৰে বেলেগ ডিভাইচত আহি থাকিব, মানুহখিনি নাথাকিব। এই কথাবিলাক আমি বিবেচনা কৰিবলৈ কৈছিলোঁ অধ্যক্ষ মহোদয়ক। আৰু এটা কথা হ'ল চাওক যে আমাৰ সাপ্তাহিক বন্ধটো হ'ল দেওবাৰ, ৰবিবাৰ, আৰু এই দেওবাৰে এছেম্বলিও বন্ধ থাকে, সকলো অফিচ আদালত বন্ধ থাকে। আৰু এই দেওবাৰ বন্ধটো প্ৰচলন কোনে কৰিছিল? ব্ৰিটিছ চৰকাৰে। আৰু ব্ৰিটিছ চৰকাৰৰ দিনৰ পৰাই দেওবাৰটো বন্ধ দিন হৈ আছে। কিয় হৈ আছে? ব্ৰিটিছসকল খ্ৰীষ্টান আছিল আৰু খ্ৰীষ্টানসকলৰ তেওঁলোকৰ উইকলি প্ৰেয়াৰ যিটো সাপ্তাহিক তেওঁলোকৰ প্ৰাৰ্থনা এইটো দেওবাৰে হয়। গতিকে ব্ৰিটিছসকলে দেওবাৰটোক বন্ধ ঘোষণা কৰিছিল আৰু আজিও স্বাধীন ভাৰততো দেওবাৰটোক চৰকাৰী বন্ধ হিচাপে চলাই থকা হৈছে। আৰু এইটো সেই ব্ৰিটিছে 200 বছৰ আগতেই কৰিছিল যে খ্ৰীষ্টানসকলৰ দেওবাৰটো হ'ল তেওঁলোকৰ প্ৰেয়াৰ সাপ্তাহিক প্ৰাৰ্থনাৰ দিন। ঠিক সেইদৰে অধিকাংশ হিন্দু লোকৰ বিভিন্ন তেওঁলোকৰ মাজত মতাদৰ্শৰ লোক আছে। অধিকাংশ হিন্দুসকলৰ কাৰণে শনিবাৰটো পবিত্ৰ দিন আৰু এই শনিবাৰে তেওঁলোকৰ সাপ্তাহিক কিছুমান তেওঁলোকৰ প্ৰাৰ্থনা থাকে। আৰু কিছু হিন্দু জনগোষ্ঠী আছে তেওঁলোকে সোমবাৰেও ব্ৰত থাকে বা বৃহস্পতিবাৰে থাকে, এইটো ব্ৰত হিচাপে থাকে। অধিকাংশ হিন্দু কমিউনিটিৰ তেওঁলোকে কিন্তু শনিবাৰটো এটা পবিত্ৰ দিন। গতিকে আমাৰ অসম বিধানসভা শনিবাৰ আৰু দেওবাৰ সম্পূৰ্ণ বন্ধ থাকে। আৰু দেওবাৰটো যিহেতু খ্ৰীষ্টানসকলৰ এটা পবিত্ৰ তেওঁলোকৰ সাপ্তাহিক প্ৰাৰ্থনাৰ দিন, এইটো চৰকাৰী বন্ধ আগৰ পৰাই ব্ৰিটিছৰ দিনৰ পৰাই চলি আছে। গতিকে তেওঁলোকৰ সাপ্তাহিক প্ৰাৰ্থনাৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো অসুবিধা নাই, কাৰণ সেইদিনা এছেম্বলি বন্ধ থাকে তেওঁলোকৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।